একদম মানে কৃষ্ণ ভগৱানে ৰক্ষা কৰিলে আৰু কি হ'ল তুমি কাম বেছিকে নকৰিবা সময়মতে ভাত খাবা বহুত ডাঙৰকে বতাহ ধুমুহা দিছিলে যে মানে কি একো বাকি না নকওঁ এতিয়া আপোনালোকক একদম কাটি বাচি চব ভিতৰবোৰ একদম লাংথাং কৰে আপোনালোকে দেখিয়ে আছে ন বুমনি খুনকণহতে কিমান মানে আপডাল যত্ন কৰিছে আৰু মায়ে কোনো কাৰণতে চুলি কাটিব নিদিয়ে চুলি আগতেও ভাল পায় তেওঁ চুলি দীঘল হলে কল লাগি আছিলে বাইদেউ আজি আকৌ মাৰ ওচৰলৈ যাব লাগে যাওঁতে বোলো ভাতকেইটা খাই থৈ যাওঁ কাৰণ এইখিনি সময়ত গৈ পেলাই তাতো খাবলৈ মন যোৱা নাই আৰু বিশেষকৈ আমাৰ মনুমাই আজি বহুত ধুনীয়া ধুনীয়া কিবা কিবি ৰান্ধি থৈ দিছে সেইখিনি কাৰণে লোভ এটা লাগি আছে আৰু লোভীয়া মানুহ যে নহ'লে মিছ কৰিম ন আপোনালোকে বহুত বেছি ছাপোৰ্ট কৰিছে বহুত বেছি মৰম কৰিছে তাৰ কাৰণে অশেষ ধন্যবাদ লোভীয়া মানুহৰ লোভ লাগিবই এনেকৈ জানো এৰি থৈ যাব পাৰে মই খোৱাই নাই চাওক আকৌ এইখিনি খোৱাই নাই অকণো আৰু কি কি আছে দেখুৱাই আছোঁ চাওক কাৱৈ মাছ কালি আনিছিলোঁ এইখিনি ফ্ৰাই কৰি থৈছে আৰু এটা বস্তু আছে এয়া হৈছে লেটা এইফালে হৈছে পচলা ভাজি বাকী দাইলটো বাদ দিলোঁ কাৰণ ইমানখিনি থাকিলে দাইল খাবলৈ মন নাযায় দাইলটো বনাই থোৱা আছে গতিকে এইখিনি আৰু ভাতটো খাই থৈ যাওঁ সেইটো কেনেকুৱা বিহু আকৌ সেইটো কেনেকুৱা বিহু ভাতকেইটা বোলে ধুনীয়াকৈ খাম মাছ লৈ পেলাই কিন্তু এনেকুৱা আছে কণ্ডিশ্যন এটা হৈ গ'ল নহয় হঠাৎ কি ক'ম আপোনালোকক মা ভিডিঅ' কৰিবলৈ সময় আছে না আপোনালোকক ক'বলৈ সময় আছে একদম উশাহ নিশাহ মোৰ ছুটি হৈ গৈছিলেগৈ মাছ আছিলে বুলি গম পাই নহয় মাছে বোলো ভাতকেইটা ধুনীয়াকৈ খাওঁ দেই বাবুলে আকৌ মাছ খাওঁতে কেনেকৈ জানো ডিঙিত লাগিলে অকণমান খাইছিলোঁহে মোৰ ডিঙিত লাগিলে মা লাগিলে বুলি কৈ মানে গোটেইটো একো গিলিবই নোৱাৰো সঁচাকৈ অকণমান একদম বৰ বেলেগকৈ লাগি ধৰিছিলে আপোনালোকে যেতিয়া মাছৰ কাঁইট লাগে তেতিয়া কি কৰে আপোনালোকো উপকৃত হয় তাৰ কাৰণে কৈ দিছোঁ বহুত সময় যুঁজি থাকিলোঁ কি কৰিম ভাবি পাত্তা পোৱা নাই কি কৰিম কি কৰিলে ভাল হ'ব ভাত গোটাকৈ খাই দিবলৈ কাৰণে আমাক আগতে সৰুতে তেনেকৈ খাবলৈ কৈছোঁ নাই তেনেকৈও নগৈছে তাৰপিছতে কল আছিলে আমাৰ ডাঙৰ ঘৰৰ পৰা কল দিছিলে প্ৰসাদ দিছিলে দেই তেওঁ আমাৰ মানে জাগৰাকী দেউতাকৰ আজি বছৰেকীয়া আছিলে কৰিছে শুনি আছে নহয় কথাটো ক'লে সেই জাগৰাকী দেউতাকৰ বছৰেকীয়াৰ পৰা মানে প্ৰসাদ আনিছিলে প্ৰসাদৰ টোপোলাটোতে আহিছিলে কল তাৰপিছতে কল খাবলৈ দি দিলোঁ বোলো কলকে খাই দিয়াচোন এইফালে আহি লৈছোঁ দেই কল খাই দিলে কল অকণমান মানে ধৰক 3-4বাৰমান খাইছে চেনি কল আছিলে দেই 3-4 টুকুৰামান এনেকৈ লাহে লাহে খাওঁতে তাৰপিছত কৈছোঁ মা কাঁইটটো গ'ল দেখোন এনেকৈ কৈছে মইতো ঘৰলৈ যোৱা একদম চিন্তা বাদেই দিলোঁ আৰু এতিয়া ভাবিছোঁ এই ৰাতিখন এতিয়া ক'লৈ নিম মানে ক'লৈ নিলে ভাল হ'ব আৰু কাঁইটটো সৰু নাছিলে ডাঙৰ এই কাৱৈ মাছজনী ডাঙৰ আছিলে ন তাৰে কাঁইটটো লাগি গৈছে তো কাৰোবাৰ এনেকুৱা কিবা হ'লে মানে কল খাব পাৰে দেই কল খালি চুবাই পেলাই খালে নহ'ব কলটো গোটাকৈ এটা নিৰ্দিষ্ট জোখত আৰু গিলিব পৰাকৈ যাতে ডিঙিটোত পাৰ হয় নহ'লে আকৌ সেইটো ভুল লাগি ধৰিলেও ডাঙৰ কথা হ'ব নহয় তো তেনেকৈ কৈ খাই দিব পাৰিব সঁচাকৈ একদম মানে কৃষ্ণ ভগৱানে ৰক্ষা কৰিলে কাৰণ ল'ৰা কিবা এটা হ'ল বুলি ক'লে ধাতটো উৰি যায় মানে এওঁ যে ভাত খোৱা নহ'ল সোণটোও ভাত খোৱা নহ'ল আমি খাইছিলোঁহে আৰম্ভ কৰিছিলোঁহে সিটো নেখালে এতিয়া কিন্তু সেই ভাল পাইছে মই বোলো বেটা যাওঁনে যোৱা বুলি এতিয়া মই ভাল পাইছোঁ নহয় এনেকৈ বুলি কৈছে সেইকাৰণে এতিয়া যাওঁ মাৰ ওচৰলৈ ওলালোঁ আৰু এই কুৰ্তিটো বহুত দিনৰ পিছত পিন্ধিছোঁ এইটো দিছিলে নিলুফাৰে বৰ মৰমত দিয়া মোৰ বৰ মৰমৰ ভণ্টি এজনী খালি নিদিলে গতিকে এতিয়া পিন্ধিছোঁ বহুত দিনৰ মূৰত নতুন নিচিনাই লাগে সোমাই থৈ দিয়াৰ পিছত তো গৈ থাকোঁতে মনোৱা বাই বাই যাওঁ গুড নাইট আৰু ছোৱালী একদম নেৰিবা আৰু কি হ'ল তুমি কাম বেছিকৈ নকৰিবা সময়মতে ভাত খাবা আৰু আকৌ কাইলৈ পৰহিলৈ মই নথকা দিনকেইটা ঠিক আছে যাওঁ আমি আহি পাওঁতে দেৰি হ'ল বহুত ডাঙৰকৈ বতাহ ধুমুহা দিছিলে যে তলা লগাইছিলেই সোণকণে এতিয়া খুলি মেলি দিছে আৰু যাবনে এইফালে আৰু আজি আমাৰ এইজন মাকো বোলে চাই থৈ আহোঁ তোমাকো থৈ আহোঁ বোলে এতিয়া আমাৰ মা কাৰ্যালয়টো খুলিছে আৰু কিমান সময়ৰ পৰা খুলিলে বাইদেউ আকৌ টোপনি ধৰিলে এটি চৰাই গুণগুণাই মাধৈ মালতী দিলে বিলাই এজাক বতাহে পাহে পাহে মাধৈ মালতী দিলে দুলাই দূৰৰ পৰা দেখিবলৈ সহজ কামবোৰ
কিন্তু ওচৰত ইমান সহজ নহয়। মাক আচলতে এয়া থেৰাপি বুলি আপোনালোকে ক'ব পাৰে। মায়ে গান আচৰিত ভাল পায়, বহুত বেছি। ভিডিঅ'টো কালি আৰু বিশেষ নকৰিলোঁ, কাৰণ কালি আপোনালোকে মাকো শুই থকাই দেখিছিলে ন। আজি কিন্তু মা ৰাতিপুৱা সোনকালে উঠিলে, উঠি মেলি বোলে পানী খাওঁ, পানী খুৱাই দিলোঁ ন মা। তাৰপিছতে মুখ ধোৱালোঁ, গা ধোৱালোঁ মানে আৰু সৰু মানুহৰ নিচিনাকৈ গোটেই গাটো গৰম পানীয়ে মোহাৰি দিলোঁ। তাৰপিছতে সোণকণক বিচাৰিলে বোলে ভাত খাওঁ। আজি কিন্তু ধুনীয়া ধুনীয়া লাগিছে। এতিয়া সোণকণে খুব জল্দি ভাত ৰান্ধি এতিয়া আনি এয়া খুৱাই আছে আৰু, হয়নে মা? ধুন লাগিছেনে? চব চেঞ্জ কৰি দিলোঁ, কাপোৰ কানি একদম মানে বিচনা চাদৰৰ পৰা চব চেঞ্জ কৰি দিওঁ আৰু এনেকৈ। এইখিনি সময়তে ইহঁতি সদায় কৰি দিয়ে, আমিতো আৰু দুদিন এদিনৰ কাৰণেহে আহোঁ, বাকীখিনি ইহঁতিয়ে কৰি থাকে আৰু। কি টেবলেট খাব লাগিবতো আকৌ, টেবলেট নাখালে কেনেকৈ হ'ব আকৌ। আৰু চফাকৈ কৰিলে মই ভাল পাওঁ, যাতে মানে অকণমানো লেতেৰা নহয়। আগতে যে বাইদেৱে কি আনি পেলাই যে কাটেহিও, কৈছো নহয়, যেতিয়া চায়েন্সৰ প্ৰথম এডমিশ্যন তেতিয়া হৈছে আৰু ন, প্ৰেক্টিকেল যে একদম মানে কি একো বাকী নাই নকওঁ এতিয়া আপোনালোকক, একদম কাটি বাচি চব ভিতৰবোৰ একদম লাংথাং কৰে। এতিয়া মাৰ কাৰণে মুৰ্গী ঠিক কৰি আছে, দাদাই বজাৰ চজাৰ কৰি আহিলে। তাৰপিছতে এইটো কানাই এই পাকঘৰত এতিয়া মাক খুৱাই মেলি, তাৰপিছতে আমাৰ এফালে বেমাৰী এজনী আছে দেই, সেই 2 নম্বৰ বেমাৰী আমাৰ ঘৰৰ, 6 দিন বোলে আমাৰ ঘৰত 2 নম্বৰ বেমাৰী, পেটৰ অসুখ হ'ল 2 দিন, একদম অৱস্থা বেয়া। এতিয়া মই ৰান্ধি আছোঁ পাকঘৰত অকণমান কিবা কিবি আমাৰ কাৰণে, সোণকণেও ৰান্ধিছে। এতিয়া দুইটাই আমি এনেকৈ আৰু কৰি আছোঁ আৰু। তাৰপৰা বুমনিয়ে বাকী কামবিলাক কৰি আছে। এতিয়া মাক খুৱাই লোৱাৰ পিছত ইমানেই ভাল লাগে নহয়, খোৱালোঁ ধোৱালোঁ চব শেষ হোৱাৰ পিছত চব আজৰি নিচিনা লাগি যায়। ইয়াৰ আগত যিটো ভিডিঅ' দিছিলোঁ মাৰ ঘৰৰ পৰিৱেশটো লৈ, আপোনালোকে ইমান ধুনীয়াকৈ মন্তব্য কৰিছে, আৰু আপোনালোকে পৰিৱেশটো চাই আচলতে সকলোৱে চাগে ভাল পাইছে। ইমানেই ভাল লাগে নহয়, কেতিয়াবা এফালে আহিলে আপোনালোকে এবাৰ চাই যাব। নিজ খালৈ ঘুগুৰাৰ পৰা বৰবাম তিনিআলি হৈ যিটো লাকুৱালৈ যোৱা ৰাস্তা, সেই লাকুৱালৈ যোৱা ৰাস্তাটো একদম প্ৰথম মানুহ ঘৰে আমাৰ, আৰু প্ৰথম ঘৰ বুলি ক'বলৈ এইটো তিনিআলি চাওক কিমান দূৰত আছে। তাৰ পৰা মানে এইখিনিলৈকে মানুহৰ ঘৰ নায়ে, একদম মুকলি, সেইটো কাৰণে খুব বেছি ভাল লাগে। আৰু বুমনিয়ে এতিয়া মাৰ পেচাব কৰা কাপোৰখিনি ধুই আছে, কাৰণ সদায় মাৰ মানে কি হয়, ডাইপাৰ পিন্ধাই থ'লেও ডাঙৰ মানুহে পেচাব কৰা নাই, ৰাতি মাৰ পেচাবটো গুচি যায় যে গোটেইবোৰ একদম অৱস্থা বেয়া হৈ যায়, মানে একদম এখন কাপোৰো বাকী নাথাকে। তো এতিয়া তাই সেইখিনি ধুই আছে। আপোনালোকে দেখিয়ে আছে ন, বুমনি সোণকণহঁতে কিমান মানে আপডাল যত্ন কৰিছে, আৰু মাক মানে দাদা বৌহঁতেও যিখিনি আচলতে এইখিনি সময়ত সংগ দিব লাগে, সেই সংগখিনিৰ কথা আপোনালোকক কৈ শেষ কৰিব নোৱাৰিম। মানে একদম অকণমান সময়ো তেওঁক মনটো বেয়া হৈ থাকিবলৈ নিদিয়ে। আহি পেলাই চবেই ক'ব গুড মৰ্ণিং, প্ৰত্যেকে মানে গুড মৰ্ণিং মা, গুড মৰ্ণিং, উঠিব হ'ল নহয়, চাহ খাব হ'ল নহয়, উঠা ক, চবেই মানে এই মৰমখিনি দিয়াৰ কাৰণে আচলতে মা এতিয়ালৈকে ইমানখিনি ভাল হৈ আছে। কিন্তু এটা কথা ক'বই লাগিব আপোনালোকক, যে বৰ্তমান সময়ত এনেকুৱা এটা পৰিস্থিতিত গুচি গৈছোঁ আমি, এতিয়া মাক কোনো ধৰণৰ চেলাইন দিব নোৱাৰে। এতিয়া কিছুমান মানুহ হয় এনেকুৱা হয়, দুৰ্বল হৈ যায় ন, দুৰ্বল হোৱাৰ লগে লগে চেলাইনটো দি দিয়ে, বা কিছুমান ইনজেকশ্যন এনেকৈ পুছ কৰিলেতো ভাল হ'ব। এতিয়া কিন্তু ডাক্তৰে কৈছে যে তেওঁক পানী খোৱাটোৱে মানে কমাই দিলে, তেতিয়াতো কোনো কাৰণতে চেলাইন দিবই নোৱাৰি। যদি তেওঁ নাখায় নহয়, নাখালে আৰু মানুহ কিমান দিন মানুহ হৈ থাকিব কওকচোন। এতিয়া যিমানখিনি পাৰি সেইখিনি আমি কৰিছোঁ। আৰু বাৰ স্কুল, মোৰ স্কুল, তাৰ মাজত যেতিয়া আমি বন্ধ পাওঁ নহয়, তাই ঘৰ সোণাৰীত, তাই সোণাৰীৰ পৰা আহি পাই যায়, মই ইয়াৰ পৰা আহি ইয়াৰ পাই যাওঁ। কিন্তু দুখ লাগে আমাৰ মাজুজনীলে দেই, তাই হৈছে গোলাঘাটত, তাই আহোঁ বুলিলেও আহিব নোৱাৰে। গোলাঘাটৰ সৰু পথাৰত আছিলে, এতিয়া সিহঁতি বৰপথাৰলৈ শ্বিফটিং মানে বেলেগকৈ মাটি ল'লে, আৰু মাটি লৈ তাত ঘৰ বনালে, ঘৰ বাৰী হ'ল। এতিয়া সিহঁতি আহোঁ বুলিলেও পটককৈ আহিব নোৱাৰে। তো এইটো কণ্ডিশ্যন। আৰু এটা উত্তৰ দিব লগা আছিলে আপোনালোকক, খুব ভালকৈ আপোনালোকে আচলতে চিন্তা কৰি পেলাই কিছুমান কথা কয়। মাৰ চুলিখিনি কাটি দিলে ভাল হ'ব বুলি কৈছিলে, মায়ে কোনো কাৰণতে চুলি কাটিব নিদিয়ে। চুলি আগতেও ভাল পায় তেওঁ, চুলি দীঘল হ'লে। এতিয়া মানে তেওঁ চুলিখিনি মানে কাটি দিলে মানে খুব মনটোতে দুখ পাব। মই সুধিছিলোঁ আজি আকৌ, মা চুলিখিনি কাটি দিম নি? নালাগে, এনেকৈয়ে ভাল লাগে, এনেকৈ কৈছে। গতিকে সেইটো কাৰণেও চুলিখিনি কাটিব পৰা নগ'ল। তো আপোনালোকে যিখিনি আমাৰ পৰা জানিব বিচাৰে, মই ভাবোঁ সেইখিনি মই উত্তৰখিনি দিব আপোনালোকক পাৰিছোঁ। আৰু আপোনালোকে সদায় এনেকৈ মৰম দিব, আশীৰ্বাদ কৰিব, যিমান দিনলৈকে থাকে আচলতে যাতে ভালে কুশলে থাকক। আৰু বেমাৰী নকৰিবলৈ কৈছা, কি কৰি আছানো? হা, কেলে কৰি আছা? নহয় নকৰিবা আকৌ, নকৰিবলৈ কৈছোঁ। কেনেকুৱা বেয়া লাগে ন, লেট্ৰিন হোৱাৰ পিছত কিমান দুৰ্বল লাগে। বাৰীৰ ভিতৰেদি গৈছা নে বাহিৰেদি গৈছা? কোনফালে? আমি চবেই ভাত পানী খাই আজৰি হ'লোঁ, মায়েতো খালে আৰু অথনিয়ে।
তাৰপিছত এতিয়া ভাত পানী খাই আজৰি হৈ বোলে কলগছ এজোপা বোলে পৰি আছে, সিহঁতি দুইটা আহিছে কিবা কাটিবলৈ। ক'ত কাটিলা নেকি? এই তুমি তামোলহে বুটলি আছা, সৰি থকা তামোলে ধেৰ থাকে। ইফালে কোনফালে কলগছ? হে বাইদেউ, বাইদেউ কিনি গ'লগে তাই? কল লাগি আছিলে বাইদেউ, কল খাবলৈ নিব লাগিব ৰ'বা, লাল চাহৰ লগত পকা পকা ভীমকল। এইজনী এইডোখৰ ভিন্দে ফোন কৰিছে চাগে, এইজনী। এইজোপা লিচু আমাৰ দেউতাই যেতিয়া ৰুইছিলে নহয়, একদম চাপৰতে লাগিছিলে, এতিয়া ইমান ডাঙৰ হৈ গ'ল। চাপৰতে লাগে, আমি একদম চাপৰতে মানে এনেকৈ ছিঙি পেলাই নিজে খাব পাৰোঁ। আৰু দাদাহঁতক যে বাহঁতক যে তুমি তোমাক কওঁ ন, তেতিয়া কৈছিলে আৰু একদম আপুনি লাগে দেই, তই বুলি ক'লে নোৱাৰোঁ কোনো কাৰণতে ঘূৰাবলৈ। সৰুৰ পৰা মই তুমি তোমাক ক'লোঁ যে, আৰু সিহঁততকৈ মই ঢেৰ সৰুৰ পৰা তুমি তোমাক ক'লোঁ নহয়, এতিয়া মানে কোনো কাৰণতে ঘূৰাবই নোৱাৰি। এয়া হৈছে আমাৰ পিতা। কাজিয়ালৈ খোল খালে নি? কাজিয়ালৈ খোল খালে? আমাৰ মাৰ চিকিৎসা হয় এইবোৰ। সংগীত ইমানেই ভাল পায়, গীত বুলি ক'লে আৰু ন মা মঞ্চ খোলা থাকে আৰু সদায়। আহিবা আকৌ বোলে হেৰি কৰি দিবা, কুকাৰত দি দিবা। দিম আকৌ অলপ ভাজি লৈছো। অকণ ভাজি লৈ পেলাই কুকাৰত, তেতিয়া বেছি সময় নালাগে নকণ। এই আৰু একদম স্পীকাৰতহে কথা কয় আকৌ দেই। আগৰ পুৰণা এটা আছিলে, কিন্তু মানে সেইটো তেওঁ পচন্দ নহ'ল নে কিয়ে নহ'ল ক'ব নোৱাৰো আৰু। পুৰণাটো আঁতৰাই পেলাই এতিয়া নতুন এটা একদম নাতিহঁতে অৰ্ডাৰ দি আনি দিছেও অনলাইনত ন। কিমান মৰম কৰে, এইটোত ক'ব ৰ'বা, কিমান মৰম কৰে হেনো, কিমান মৰম কৰে। বহুত মৰম কৰে, ইমান মৰম কৰে ন। তোমাক আজি ধুন ধুন লাগিছে দেই, একদম ৰঙা ফুট ৰঙা। আমি আবেলি চাহ খাবলৈ লৈছোঁ, কিন্তু মানে চাটনিৰ সৈতে বৰ ধুনীয়াকৈ বনাই দেই আনদিনে আমাৰ বুমনে। আজি আকৌ বোলে এনেকৈ কিনাৰতে জলকীয়া খাব দিছে, উপায় নাই আৰু ন। তো ভিডিঅ'টো একচুৱেলি কালিৰ পৰা আহি আজিৰ দিনটো পালোহি, বহুত বেছি দীঘলীয়া হৈ গৈ আছে। গতিকে ভাবিছোঁ, এতিয়া বাইদেউ কৈছে, এতিয়া ভাবিছোঁ জলকীয়া কোনে কেইটা খাই মেলি বাকী এতিয়া বজাৰ কৰিবলৈ অকণমান যাব লগা আছে। মানে ভিনদক মানে কি হ'ল, ভিনদক খানা এটা খাওঁ আহক আকৌ বুলি ক'লোঁ। মা অকণমান ভাল হৈ থাকিলে মানে মনবিলাক আমাৰো ভাল লাগি থাকে যে। তো ভিনদৌ আহিব, কিন্তু এতিয়া মাতি দিলোঁ ন, এতিয়াতো দায়িত্বটো মোৰে থাকিব। তো সোনকালে মই যাম এতিয়া চাহকণ খাই বজাৰ কৰিবলৈ। তো ভিডিঅ'টো একদম সামৰি দিছোঁ দেই। বাই বাই। বাই বাই। বজাৰ কৰিব যাম। যাম। পুৱা ভিনদক মাতিছোঁ ন, নহ'লে মানে খোলালীজনীয়ে মাতিলে বুলিব মোক একো এটা খাবলৈ নাপালোঁ বুলি ক'ব নহয়।